হেল্ল' এভৰিৱান গুড মৰ্ণিং জনাইছোঁ সকলোকে আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। ৰাতিপুৱাই জিমলৈ বুলি ওলালোঁ মাইণ্ডাই মই আৰু আজি লৈ গৈছোঁ স্কুটি। ৰাতিপুৱা যে ইমান ঠাণ্ডা বতাহ মাৰি থাকে তাতে স্কুটি লৈ গ'লে সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু জিম গৈ পালোঁগৈ। প্ৰথম অৱস্থাত জিমলৈ যোৱাকেইদিন মোৰ গা চা বহুত বিষাইছিলে, মনটো অলপ বেয়া লাগিছিলে, কিন্তু এতিয়া সঁচাই কৈছোঁ বহুত বেছি ভাল লাগে মোৰ। আৰু জিমৰ পৰা আহি ঘৰত লাগি গ'লোঁ কামত। কি ক'ব ৰাই, বহুতে মানে ভাবে যে মই একো কাম বন নকৰোঁ, অকল ঘূৰিয়ে ফুৰোঁ নেকি ইফালৰ পৰা সিফালে, তেনেকুৱা সঁচাকৈ কৈছোঁ একেবাৰে নহয়। আৰু বহুতে মোক কয়ও যে তোমাৰে ভাল আৰু একো কাম বন নাই, তুমি অকল ঘূৰি ফুৰিব পাৰা। সঁচাকৈ কৈছোঁ তেনেকুৱা নহয়। মই জিমত যিমান বেছি কষ্ট কৰি আহিছোঁ তাতকৈ দুগুণ বেছি কষ্ট মই ঘৰত কৰোঁ। কাৰণ আপোনালোকে জানেই এজনী বোৱাৰীৰ কিমান কাম থাকে, তাৰোপৰি ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীৰ স্কুল আছে, তাইক উলিয়াই মেলি খুৱাই বুৱাই বহুতখিনি কাম থাকে। মায়েও ভাতকেইটা বনাই সহায় কৰি দিয়ে বাৰু। তাৰোপৰি ভণ্টি এজনী আজি 10 দিন মানৰ পৰা তাই মোক সহায় কৰি দিবলৈ আহিব লৈছে, কিন্তু তাই আজি সোনকালে গ'লগৈ, ঘৰত কিবা অসুবিধা আছে। যি কি নহওক মই ঘৰৰ কামখিনি নিজে কৰি বহুত বেছি ভাল পাওঁ। আৰু দেখিছে ন ইয়াৰ কামত লাগি গ'লো ধাম ধুম। প্ৰথমতে চাফাই, তাৰপিছতে ধুনীয়াকৈ সাৰিম, তাৰপিছত আকৌ মুচি কাচি আজৰি কৰিম। আৰু দেউতাই এইফালে ছিঙি থৈ গৈছিলে ঘৰৰ পাচলি অকণমান দেখুৱাই দিলোঁ ৰাতিপুৱাই। এতিয়া আহি গ'লো নিজৰ ৰুমলৈ। মাই গড, ৰুমটো দেখি মোৰ মাথাটো মানে গৰম হৈ গৈছে। ইমান কাপোৰ কানি কিবা কিবি অ'ত ত'ত পৰি আছে। প্ৰথমতে ভাবিলোঁ এইখিনি গোটেইখিনি ধুনীয়াকৈ চিজিল কৰি লওঁ, কাপোৰখিনি বাৰু জাপিম। তাৰ আগতে আপোনালোকক এটা কথা কওঁ, আচলতে আমি যে ৰিলছবোৰ দেখি থাকোঁ, কাৰোবাৰ লাইফষ্টাইল, কাৰোবাৰ কাম বন কিবা কিবি, আচলতে এটা ৰিলছত 1 মিনিট বা 30 ছেকেণ্ড 60 ছেকেণ্ড মানে এনেকুৱা ধৰণৰ অকণমান সময় আপোনালোকে দেখিবলৈ পায়। গতিকে সেই সময়টোত আপোনালোকে এগৰাকী মানুহৰ বা এজন মানুহৰ আপোনালোকে গোটেই লাইফষ্টাইলটো কেতিয়াও জাজ কৰিব নোৱাৰে। কাৰণ সেই 30 ছেকেণ্ড সময়ত ইমানখিনি দেখুৱাব নোৱাৰে যিমানখিনি তেওঁ গোটেই দিনটোত কৰি থাকে ন। তো মই ভাবোঁ যে আপোনালোকে সেই সময়কণলৈ কেতিয়াও কাকো জাজ নকৰিব। কাৰণ বহুত বেলেগ ৰিলছৰ দুনিয়াখনৰ লগত মানুহৰ ৰিয়েল লাইফৰ দুনিয়াখন কেতিয়াও নিমিলে। আৰু ঘৰ সাৰি চিজিল কৰি হৈ গ'ল, এতিয়া ভাবিলোঁ ঘৰখন মচি লওঁ। ঘৰখন মচি থ'লে গোটেই দিনটোলৈ চাফাও হৈ থাকে, তাতোতকৈ ডাঙৰ কথা মোৰ মনটো মানে মুকলি লাগি থাকে। আৰু ঘৰখন যিদিনা নুমুচিম নহয়, মোৰ কিবা খং মানে ভাৱ এটা আহি থাকে। মায়ে মোক সদায় কয় যে তই সদায় ঘৰ নুমুচিলেও হ'ব, কিন্তু নাই, মোৰ ঘৰখন মুচিলেহে শান্তি লাগে। আৰু ফাইনেলি গোটেই ঘৰখন মই ধুনীয়াকৈ চিজিল কৰিলোঁ, চাফা কৰিলোঁ। অলপ চলপ বাকী আছে আৰু থাকিব, একেদিনাই গোটেইখিনি কৰিব নোৱাৰি দিয়কচোন, কিন্তু চিজিল কৰি থ'লে মানে ভাল। আৰু এইফালে মাইণ্ডে দেখিছে তিতিবুৰ অৱস্থা নাই। সি আকৌ মোক কাপোৰখিনি ধুই দিছে, মেচিনতে কাপোৰখিনি ধুই দিয়ে, সদায় ধুই দিয়ে বাৰু। মই ধুনীয়াকৈ মেলি দিওঁ, যিহেতু আমাৰ গোটেই খোপা কাপোৰ, মা দেউতা মোৰ ছোৱালীৰ আকৌ মাইণ্ডা নিজৰ, গতিকে গোটেই কাপোৰখিনি মেচিনত দি সি ধুনীয়াকৈ ধুই দিয়ে আৰু মই মেলি দিওঁ। আৰু পাকঘৰটো ধুনীয়াকৈ চিজিল কৰিলোঁ। এতিয়া যি বনাবলগীয়া আছে দুপৰীয়া ধুনীয়াকৈ বনাম। আৰু বাকী মাইণ্ডাই ভিডিঅ' কৰিব নিদিয়ে, মনে মনে অকণমান মানে ভিডিঅ' কৰি ৰাখিছোঁ। আৰু এতিয়া কাপোৰখিনি মেলিবলৈ বুলি ওলাইছোঁ বাহিৰত। বতৰটো এবাৰ চাইছোঁ, এবাৰ ৰ'দ দিয়ে এবাৰ বৰষুণ দিয়ে, তথাপিতো ইমানখিনি কাপোৰ ধুইছোঁ গতিকে মেলিব লাগিবই। মেলিবলৈ বুলি গ'লোগৈ, আকৌ ওলাই গৈছোঁ হয়, সেইফালে খুৰাই মাত লগালে। আৰু মই বাহিৰলৈ গ'লে মানে ময়ো কাৰোবাক চিঞৰি থাকোঁ আৰু মোকো খুৰাহঁতে বহুত চিঞৰি থাকে, মানে পুৰা হুলস্থুল হৈ থাকে। আৰু আজি কি নহওক কাপোৰখিনি মেলি লওঁ। ভাবিছে নেকি এবাকেট কাপোৰ বুলি? নহয়, আৰু এবাকেট আছে। 2 বাকেট কাপোৰ মেলিবলৈ জেগা নাতে, তথাপিতো যেন তেনে মানে মেলিছোঁ। বাকী ছোৱালীও মাজে মাজে মোক কামত সহায় কৰি দিয়ে আকৌ দেই। এয়া দেখিছে নহয়, বাকেট চাকেট আনি দিছে। বাহিৰৰ পৰিৱেশটো চাইছোঁ যে আকৌ কেনেবাকৈ বৰষুণ দিব নেকি, নাই ৰ'দ ওলাইছে। আৰু আজৰি হ'লো কাম কৰি। এইবাৰ ভাবিলোঁ মই নিজকে চাফা কৰোঁ, অকণমান সময় ধুনীয়াকৈ নিজৰ লগত দিওঁ। আৰু ওপৰলৈ গ'লোঁ বাথৰুমলৈ বুলি। ওপৰতো গৈ দেখিছোঁগৈ ঘৰ কি অৱস্থা, চিজিল হৈ থকা নাই। যি কি নহওক ওপৰৰ ঘৰ আজি চিজিল নকৰোঁ, বেলেগ এদিনা চিজিল কৰিম বুলি ভাবিলোঁ। আৰু বাথৰুম এয়া বাথৰুমৰ ভিডিঅ' আজি প্ৰথমবাৰৰ কাৰণে মই কৰিছোঁ দেই। এনেকৈ কোনোদিন বাথৰুমৰ ভিডিঅ' কৰা নাই, যিহেতু মোবাইলটো লৈ গৈছিলোঁ। মই মানে বাথৰুমত কেতিয়াবা যদি পেক লগাবলৈ থাকে বা কণ্ডিচনাৰ চণ্ডিচনাৰ কৰিবলগীয়া থাকিলে মানে মই গান এটা বজাই লওঁ, সময়টো কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। আৰু ফাইনেলি গা পা ধুই আহিলোঁ, পূৰা ফ্ৰেছ লাগিছে, ঠাণ্ডা ঠাণ্ডা লাগিছে। আৰু এতিয়া কৰিম নিজৰ স্কিন কেয়াৰ মানে কি আৰু ক্ৰীম অকণ ঘঁহোঁ, ছানস্ক্ৰীম অকণ ঘঁহোঁ। প্ৰথমতে এইটো মই অকণমান গোলাপ জল স্প্ৰে কৰি মাৰি লৈছোঁ। আৰু দেহাই মাজে মাজে আহি মোক আমনি কৰি থাকে, দেখিছে নহয়। আৰু মই মইশ্চাৰাইজাৰ ইউজ কৰোঁ এইটো চেটাফিলৰ। এই মইশ্চাৰাইজাৰটো মই বহুত আগৰ পৰা ইউজ কৰি আছোঁ, বহুত বেছি ভাল পাওঁ। মোৰ স্কিনত মানে এটা এলাৰ্জি প্ৰব্লেম আছে, লগতে মোৰ স্কিনখন বহুত চেঞ্চিটিভ হয়, সেইকাৰণে জিজ ঘঁহিব অসুবিধা হয়। আৰু ছানস্ক্ৰীম মই লগাই আছোঁ ডট এণ্ড কিৰ এই ছানস্ক্ৰীমটো। 2টা আছে মোৰ হাতত, প্ৰথমতে এইটো আনিছিলোঁ, কিন্তু সেইটো ইউজ কৰি মই একদম ভাল পোৱা নাই, মোৰ স্কিনখন খজুৱাই। সেইকাৰণে মই আগৰ পৰা যোনটো ইউজ কৰি আছিলোঁ সেইটোৱে ইউজ কৰোঁ। আৰু খুব বেছি ধুনীয়া, দেখিছেনে ইমান ধুনীয়াকৈ একদম মিক্স হৈ যায়, বহুত বেছি ভাল লাগে। আৰু মেইন বস্তু সেন্দুৰকণ লগাই লৈছোঁ, অকণমান লিপ বাম লগাই লৈছোঁ আৰু আজৰি। ফাইনেলি এতিয়া ভাত কেইটামান খাব লৈছোঁ, যিহেতু মই ৰাতিপুৱাই ভাতেই খাওঁ জিমৰ পৰা আহি। মই অ'টছ খাই একদম থাকিব নোৱাৰোঁ। ৰাতিপুৱা ভাতটো খাই দিওঁ, দুপৰীয়া তাৰপিছত কিবা এটা খাওঁ আৰু হৈ যায়। যিহেতু মোৰ গেছৰ প্ৰব্লেমো আছে,
আৰু ফাইনেলি ভাত পানী খাই মেলি আজৰি বিজৰি কাম বন কৰি মই আজৰি হ'লো এতিয়া পাল কি জানেনে দেহাক পঢ়োৱাৰ যিহেতু কাইলৈ তাই পৰীক্ষা আছে আবেলি পঢ়িব তাৰ আগতে এতিয়া অকণমান পঢ়াই লওঁ বুলি ইয়াত টেবুল চেবুল ৰেডি কৰিছোঁ গোটেই টেবুলখন আঁকি পেলালে চাওকচোন পঢ়া বুলি ক'লে মানে অকণমান মন চনবিলাক মানে কিবা এটা কৰে আৰু কিন্তু উপায় নাই পঢ়িবতো লাগিবই ময়ো এলাহ লাগিছে তথাপিতো অকণ পঢ়াইছোঁ আৰু যি কি নহওক বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে বেছি দীঘলো কৰি নাথাকোঁ আপোনালোকে মোৰ ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ পুনৰ লগ পাম এটি নতুন ভিডিঅ'